ইয়াৰ কেইটামান ভাষাৰ ভিতৰত অসমীয়া ভাষাও এতিয়া এই অনুমোদনত আছে। মই ধ্ৰুপদী ভাষাৰ যিটো স্থান সেই স্থান অসমীয়া ভাষাই লাভ কৰাৰ কাৰণে সঁচাকৈয়ে আনন্দ পাইছোঁ। আজি ৰাতিপুৱা খবৰটো পায়েই মই আনন্দ পাইছোঁ যে এইটো উৰিষ্যাই যেতিয়া পাইছিলে উৰিয়া ভাষাই সেই সময়তে পাব লাগিব বুলি মই কাগজত লিখিছিলোঁ যে অসমীয়া উৰিয়া ভাষাই যিটো পাইছে স্থান সেই স্থান অসমীয়া ভাষাই পাব লাগে। কিন্তু সেই সময়ত আমাৰ বোধ কৰোঁ কাম কৰা মানুহৰ খুব অভাৱ আছিল আৰু হয়তো কোনেও নাভাবিছিল। গতিকে ধ্ৰুপদী ভাষা হ'লেনো কি লাভ হ'ব এই কথাটো বহুতৰ মনত নাই, বহুতৰ মনত পৰিষ্কাৰ হৈ নাই। ধ্ৰুপদী ভাষাটোৱে ভাষাটোৰ যিটো তাৰ গুৰি সেই গুৰিৰ পৰা তাৰ যিটো বিকাশ গোটেই বিকাশখিনি সামৰি ল'ব আৰু সেইটো এটা কথা প্ৰমাণ কৰে যে এই ভাষাটো হঠাৎ হোৱা ভাষা এটা নহয়। এই ভাষাটোৱে তাৰ নিজৰ যিটো গুৰি সেই গুৰিটো বহুত পুতনৰ পৰা আহি এই অৱস্থা পাইছে। আৰু সঁচাকৈয়ে মই ভাবোঁ যে এইটো খ্ৰীষ্টপূৰ্ব কালৰ পৰাই অসমীয়া ভাষাৰ বীজটো লাহে লাহে গঢ় লৈ উঠিছিলে আৰু সি লাহে লাহে আহি পেলাই প্ৰায় আমাৰ দেখিছোঁ যে খ্ৰীষ্টাব্দ আৰম্ভ হোৱাৰ সময়তে তাৰ যিটো বিকাশ সেই বিকাশটো হৈছে। আমাৰ আখৰৰ বিকাশ হৈছে, আমাৰ শব্দৰ বিকাশ হৈছে, ভাষাৰ বিকাশ হৈছে আৰু এনেকৈ সি সমগ্ৰ উত্তৰ পূব ভাৰতবৰ্ষৰ এটা খুব গুৰুত্বপূৰ্ণ ভাষালৈ ৰূপান্তৰিত হৈছে। যি সময়ত অন্যান্য আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যবিলাকৰ ভাষা সঠিকভাৱে গঢ় লৈ উঠা নাছিল, সেই সময়ত অসমীয়া ভাষাই সঠিকভাৱে গঢ় লৈ উঠিছে আৰু সেইকাৰণে বহুদিনলৈকে আনকি এতিয়াও অসমীয়া ভাষাৰ সকলো অন্যান্য যিবোৰ আমাৰ আঞ্চলিক ভাষা আছে অসমৰ সীমাৰ ভিতৰত সেই ভাষাবিলাকৰ মানুহে এতিয়াও যেতিয়া পৰস্পৰে কথা পাতিবলগীয়া হয় অন্য কোনো এটা ভাষা লোকৰ ভাষাৰ লোকৰ লগত এটা তেনেকুৱা অসমীয়াতে কথা পাতে। এতিয়া হয়তো খুব জোৰ কৰি হিন্দী শিকোৱাৰ কাৰণে হিন্দী ক'বলৈ আৰম্ভ কৰিছে, যেনেকৈ অৰুণাচলত হিন্দী হৈছে তেনেকৈ হয়তো হ'ব। কিন্তু তথাপি অসমীয়া ভাষাৰ যিটো গুৰুত্ব সেইটো গুৰুত্বত থাকি যাব লাগে আৰু এতিয়া চৰকাৰে তেওঁলোকে অসমীয়া ভাষাৰ ব্যৱহাৰিক আৰু বিদ্যায়তনিক যিটো গুৰুত্ব সেই গুৰুত্বটো বঢ়াবৰ কাৰণে যত্ন কৰিব লাগে। এতিয়া অসমীয়া স্কুলৰ ল'ৰাক গছপুলি ৰুবলৈ পঠিয়াব নালাগে। অসমীয়া স্কুলৰ ল'ৰাক অন্যান্য আমাৰ ইংৰাজী মাধ্যমৰ ল'ৰাৰ স্কুলৰ ল'ৰা ছোৱালী স্কুলত যেনেকৈ শিক্ষাদান কৰে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আৰু ক'তো বন্ধৰ তেনেকুৱা নাই, গছপুলি ৰুবলৈ নপঠিয়ায়। আমাৰ ল'ৰা ছোৱালীক ঠিক তেনেধৰণে উচিত শিক্ষা দিব লাগিব, সময় উপযোগী শিক্ষা। তেতিয়াহে ধ্ৰুপদী ভাষাৰ যিটো গুৰুত্ব সেই গুৰুত্বটো তেওঁলোকেও বুজি পাব আৰু ভৱিষ্যতৰ কাৰণে ই এটা আদৰণীয় বস্তু হৈ থাকিব। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।